এই ন্যায় প্ৰক্ৰিয়াত কোনো কাৰণত যাতে সুৰুঙা এৰ খাই নাযায় তেনেকুৱা ধৰণৰ আমি সাক্ষ্য দিবলৈ চেষ্টা কৰিম। যে অকল এই যে শ্যাম কানু মহন্ত এণ্ড কোম্পানীয়ে নহয়, তেওঁলোকৰ পাছফালে কিন্তু এখন বিৰাট ডাঙৰ আশীৰ্বাদৰ হাত আছে। জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ ক্ষেত্ৰত যোনে এই প্ৰস্তাৱটো উঠাইছে, আমি ভাবোঁ আমি চবে তেওঁক যোনে এই কথাটো কৈছে চবে এটা কাণতলীয়া চৰ দিব লাগে। সেই মানুহজনক যোনে প্ৰশ্ন কৰিছে চৰিত্ৰৰ প্ৰশ্ন নাহে, কাণতলীয়া চৰ খাব যোনে এনেকুৱা প্ৰশ্ন কৰে। এতিয়ালৈ প্ৰথম অৱস্থাত আমাৰ সন্দেহ আছিলে, আমাৰ খং আছিলে, কিন্তু এতিয়া যিটো প্ৰক্ৰিয়া চলি আছে আমি সন্তুষ্ট। আমি ভাবোঁ যে জুবিন গাৰ্গে অলপ হ'লেও কিবা এটা ন্যায় পাব বুলি ভাবোঁ। আৰু এটা ধৰক আজি 7 মাহ ধৰি তেওঁলোক জেলত আছে, এইটো এটা ডাঙৰ শাস্তি। যদিও তেওঁলোকে নিজে বেইল উইথড্ৰ কৰিছিলে, আকৌ বেইল এপ্লাই কৰিছে, বেইল কেঞ্চেল হৈছে। আজি আমাৰ সাক্ষী আছে পলাশ ৰঞ্জন বৰুৱা আৰু মই, আমি এটা কেছ দিছিলোঁ হাতীগাঁও থানাত, তাৰে কাৰণে আজি মাতিছে এতিয়া। আৰু বাকী কি প্ৰশ্ন কৰে কি কৰে আমি সাজু হৈ আহিছোঁ। মোৰ ফেভাৰত এখন চমন গৈছিলে আপোনাৰ ছেশ্যন কেছ নম্বৰ 256/25, তাৰে হৈ মই আজি সাক্ষী দিবলৈ আহিছোঁ। মই দিছপুৰ থানা দিছিলোঁ। মই শেখৰ গোস্বামী, শ্যাম কানু মহন্ত আৰু সঞ্জীৱ নাৰায়ণ আৰু সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত দিছিলোঁ। যিহেতু ডিফেণ্ডেণ্ট এডভকেট থাকিব, ডিফেণ্ট এডভকেটে যথেষ্ট প্ৰশ্ন কৰিব তেখেতলোকক বচাবলৈ, আৰু সেই বচোৱা প্ৰশ্নৰ সহিত আমাক হেঁচা প্ৰয়োগ কৰিব। কিন্তু আমাৰ পিনৰ পৰা সম্পূৰ্ণ আমি যাতে এই ন্যায় প্ৰক্ৰিয়াত কোনো কাৰণত যাতে সুৰুঙা এৰ খাই নাযায় তেনেকুৱা ধৰণৰ আমি সাক্ষ্য দিবলৈ চেষ্টা কৰিম। মই নগাঁও নাগৰিক সভাৰ সম্পাদক হিচাপে নগাঁৱত 19 তাৰিখে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ হত্যাকাণ্ড হৈছিল ছিংগাপুৰত। আমাৰ ইয়াৰ পৰা অসমৰ পৰা নি অতি সন্তৰ্পণে ষড়যন্ত্ৰমূলকভাৱে 19 তাৰিখে ছিংগাপুৰত সাগৰ তলিত তেখেতক অনিচ্ছা সত্ত্বেও শুৱাই দিয়া হৈছিল। আৰু ইয়াত ইতিমধ্যে যিসকল ব্যক্তি জড়িত আপোনালোকে নিশ্চয়কৈ জানে যে শ্যাম কানু মহন্ত এণ্ড কোম্পানী, শ্যাম কানু মহন্তৰ লগত বাকী সিদ্ধাৰ্থ শৰ্মা, অমৃতপ্ৰভা মহন্ত, শেখৰজ্যোতি গোস্বামীয়ে সকলোৱে মিলি পেলাই ষড়যন্ত্ৰমূলকভাৱে কাৰ নিৰ্দেশত সেইটো কিন্তু এটা ডাঙৰ প্ৰশ্ন। যিহেতু আমি সেইখিনি সময়ত যিহেতু শ্যাম কানু মহন্তই এই ফেষ্টিভেল পাতাৰ নামত নৰ্থ ইষ্ট ফেষ্টিভেল পাতি পেলাই তেওঁ বিহুক বিশ্বৰ দৰবাৰত চিনাকি কৰি দিয়াৰ ক্ষেত্ৰত তেওঁ যি এটা ফটুৱা কাৰবাৰ কৰিছিল, সেই ফটুৱা কাৰবাৰৰ কাৰণে তেওঁ নিজস্ব স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে জুবিন গাৰ্গক তেতিয়া নি পেলাই তেওঁ তাত হত্যা কৰিলে। গতিকে এই সকলো সাংঘাতিকভাৱে জড়িত হৈ আছে। কিন্তু এতিয়া আটাইতকৈ ডাঙৰ কথাটো হৈছে, আমাৰ মনত অহা আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল যে ইতিমধ্যে আমাৰ ইয়াতে যিসকল উকিল আছে তেওঁলোকে ইতিমধ্যে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল যে এই যিকেইজন কালপ্ৰিট, এই শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত, জুবিন গাৰ্গৰ হত্যাকাৰী এই ব্যক্তিসকলৰ হৈ কোনেও ওকালতি নকৰিব বুলি কৈছিল। কিন্তু আজিৰ তাৰিখত দেখিলোঁ যে নামী দামী উকিলে কোনোবাই অনলাইনো কিন্তু ইয়াত যিহেতু সেই সুবিধাটো আছে তেওঁলোকে ওকালতি কৰিছে। কাৰ কাৰণে? শ্যাম কানু মহন্তৰ কাৰণে কৰিছে। কাৰ কাৰণে কৰিছে? শেখৰজ্যোতি মহন্তৰ কাৰণে কৰিছে, অমৃতপ্ৰভা মহন্তৰ কাৰণে কৰিছে। এই যে নামী দামী উকিলবিলাক ধৰাত যে কোটি কোটি টকা যে খৰচ হ'ব, এই খৰচটো ক'ত হৈ আছে? গতিকে এই খৰচটো কোনোবা ব্যক্তিয়ে কৰি আছে নেকি? শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃতপ্ৰভা মহন্তৰ এই যিটো গেঙে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক হত্যা কৰিলে বিদেশৰ মাটিত নি, এই গেংটোক ৰক্ষা কৰিবৰ কাৰণে, সুৰক্ষিত কৰিবৰ কাৰণে, আৰু যাতে কোনো ধৰণৰ শাস্তি তেওঁলোকৰ ওপৰত পৰৱৰ্তী পৰ্যায়ত প্ৰয়োগ নহয় তাৰ কাৰণে এই ব্যৱস্থাটো সুৰক্ষিত কৰিবলৈ কোনোবাই এই কোটি কোটি ধন বিনিয়োগ কৰিছে নেকি? গতিকে এইটো এটা সাংঘাতিক ষড়যন্ত্ৰ। আমি তেতিয়াও কৈছিলোঁ, আজিও আমি যেতিয়া পৰৱৰ্তী পৰ্যায়ত সাক্ষ্য প্ৰদান কৰিবলৈ সুবিধা পাম আমি এই কথাখিনি ক'ম যে অকল এই যে শ্যাম কানু মহন্ত এণ্ড কোম্পানীয়ে নহয়, তেওঁলোকৰ পাছফালে কিন্তু এখন বিৰাট ডাঙৰ আশীৰ্বাদৰ হাত আছে। এই হাতখন কাৰ হাত অসমৰ ৰাইজে জানে। এই হাতখন কাৰ হাত মই আপোনালোকক ক'ব নালাগে। অসমৰ ৰাইজে শ্যাম কানু মহন্তৰ পাছফালে, শ্যাম কানু মহন্তৰ মূৰত কাৰ আশীৰ্বাদৰ হাত আছে এই কথাটো জানে। নহ'লে শ্যাম কানু মহন্তৰ ঘৈণীয়েক অনিতা ডেকা মহন্তক কেইবাৰৰ কাৰণে তেওঁলোকে এই কৰিলে, তেওঁলোকে কিমান দিন তেওঁৰ সাক্ষ্য গ্ৰহণ কৰিলে, শ্যাম কানু মহন্তৰ ঘৰত আপোনাৰ কেনেকুৱা ধৰণে চিল কৰা হৈছিল নে নাই, তেওঁৰ একাউণ্টবিলাক পৰৱৰ্তী পৰ্যায়ত খুলিবৰ কাৰণে আদালতে কিয় নিৰ্দেশ দিলে। গতিকে এতিয়া বহুত কথা আছে, অসমৰ ৰাইজে জানে। মই থুৰতে আপোনালোকে এই কথাটোৱে কৈছোঁ যে শ্যাম কানু মহন্ত এণ্ড কোম্পানী অকল তেওঁলোকে কিন্তু এই ষড়যন্ত্ৰৰ লগত জড়িত নহয়। জুবিন গাৰ্গক হত্যা কৰাৰ এই ষড়যন্ত্ৰৰ লগত
আৰু কোনোবা ডাঙৰ আশীৰ্বাদৰ হাত জড়িত হৈ থাকিব পাৰে? প্ৰশ্ন যথেষ্ট কৰিছে, তেখেতলোকে ব্যতিব্যস্ত কৰিবলৈ যত্ন কৰিছে আচলতে আমাক। কোনো প্ৰকাৰে যেন জুবিন গাৰ্গৰ মৃত্যুৰ লগত তেখেতলোক জড়িত নাই, আৰু তেখেতলোকক আমি ভিডিঅ' কনফাৰেন্স যোগে দেখিবলৈ পাইছোঁ তেখেতলোকৰ নিজ নিজ জেগাত আছে। কোনো তেখেতলোকৰ মুখমণ্ডলত আমি কোনো মানে একো দেখা নাই, তাৰমানে তেখেতলোক খুব ভালদৰে আছে। আৰু পথাকে মানে আমাৰ মেনেজাৰ শৰ্মা, আমাৰ শেখৰজ্যোতি তেখেতৰ সিদ্ধাৰ্থ শৰ্মা, তেখেতৰ কোনো ফিলিংছ নাই। খুব আচলতে দুখ লাগিল তেখেতৰ হেৰিটো দেখি। তেখেতৰ যিজন উকিল, তেখেতৰ উকিলজনে আচলতে বহুত আমাক ব্যতিব্যস্ত কৰিছে। সুদূৰ তেখেতে দিল্লী নে মুম্বাইৰ পৰা আমাক প্ৰশ্ন কৰিছে, যথেষ্ট সংখ্যক প্ৰায় 14টামান কুৱেশ্যন তেখেতে আমাক কৰিছে। য়েছ ন' ক'বলৈ কৈছে। আচলতে আমি য়েছ ন' ক'বলৈ ইয়ালৈ অহা নাছিলোঁ, তেখেতে য়েছ ন' ক'বলৈ কৈছে। আকৌ মানে বহলকৈ তেখেতে শুনিবই নিবিচাৰে, অকল য়েছ আৰু ন' সেই দুটাই তেখেতে বিচাৰে। কিন্তু আমাৰ মহামান্য আদালতে তেখেতক আপোনাৰ প্ৰত্যুত্তৰ দিছে। আমি য়েছ ন' কোনোদিন এটা উত্তৰো য়েছ ন' দিয়া নাই, আমি বহলকৈ তেখেতৰ উত্তৰসমূহ দিবলৈ যত্ন কৰিছোঁ। সম্পূৰ্ণৰূপে জড়িত আছে, 100% তেখেত জড়িত আছে। তাৰমানে আপোনাৰ এজন আমাৰ ব্যক্তি, আমাৰ জুবিন গাৰ্গ, যিজনক আমি আমাৰ অসমতে আচলতে প্ৰথমবাৰৰ বাবে গ্ৰীণ কৰিডৰ দি ডিব্ৰুগড়ৰ পৰা অসম চৰকাৰে আপোনাৰ আনিছিল তেখেতৰ সেইটো অসুখৰ কাৰণে, চিজাৰ অসুখৰ কাৰণে। আৰু সেই অসুখটোত জুই, পানী আৰু মদৰ পৰা, এলকহলৰ পৰা আঁতৰি থাকিবলৈ ডক্টৰে পৰামৰ্শ দিয়াৰ পিছত সম্পূৰ্ণ কথা গোটেইখিনি আমাতকৈ বেছি তেখেত বন্ধু আছিল বুলি কয়। তেখেতে জানিও মানে তেখেতে সেই সাগৰত আপোনাৰ সাঁতুৰিবলৈ তেখেতক পঠিয়াই দিছিল। আৰু সম্পূৰ্ণ নিশাটো মদ্যপান কৰিছিল, য'ত 333 তেখেতৰ গাত এলকহল পোৱা গৈছিল, যিটো আচলতে এটা বৰ গুৰুত্বপূৰ্ণ কথা বুলি